বছৰে যেতিয়া বাৰিষা আহে তেতিয়াই আমাৰ অসমৰ লাখ লাখ মানুহ গৃহহীন হৈ পৰে। হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি পানীৰ তলত বুৰ যায় আৰু কেইবা দশকৰো ধৰি এই একেটা সমস্যা ধাৰাবাহিকভাৱে চলি আছে। কিন্তু আপুনি কেতিয়াবা গভীৰভাৱে চিন্তা কৰিছেনে? ইয়াৰ আধুনিক প্ৰযুক্তি আৰু কোটি কোটি টকাৰ পেকেজ থকাৰ পিছতো অসমে কিয় প্ৰতি বছৰে এই বানপানীৰ পৰা চিৰস্থায়ী মুক্তি নাপায়? কেৱল এক প্ৰাকৃতিক দুৰ্যোগ নে ইয়াৰ আঁৰত আমাৰ ব্যৱস্থাটো কোনো ডাঙৰ ভুল লুকাই আছে? নমস্কাৰ বন্ধুসকল, আজি আমি কোনো আৱেগিক ৰাজনীতি নকৰাকৈ কেৱল ভূগোল বিজ্ঞান আৰু গোলকীয় উষ্ণতাৰ আধাৰত অসমৰ বানপানী আৰু গুৱাহাটীৰ যিবিলাক কৃত্ৰিম বানপানীৰ আঁৰৰ প্ৰকৃত কাৰণসমূহ আপোনালোকৰ লগত বিশ্লেষণ কৰিম। আজি আমি জানিম এই সমস্যা স্থায়ী সমাধান আচলতে কি হ'ব পাৰে। গতিকে আহক সমগ্ৰ বিষয়টো সহজকৈ বুজি লওঁ। অসমৰ বানপানী সমস্যাটো বুজিবলৈ হ'লে প্ৰথমে আমাক ইয়াৰ ভূগোলখন বুজিব লাগিব। ব্ৰহ্মপুত্ৰ নদীখন তীব্ৰৰ পৰা উৎপন্ন হৈ হিমালয় পৰ্বতমালাৰ পাৰ হৈ অতি তীব্ৰ বেগেৰে অসমৰ সমতল ভূমিত প্ৰৱেশ কৰে। যেতিয়া নদীখন অসমেদি বৈ যায়, ইয়াৰ উপত্যকাটো অতি ঠেক হৈ পৰে। ইয়াৰ উপৰিও উত্তৰ পূৰ্বৰ ভাৰতত সমগ্ৰ দেশৰ ভিতৰত আটাইতকৈ বেছি হয়। যেতিয়া চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয় আৰু ভূটানৰ পাহাৰীয়া অঞ্চলত ধাৰাসাৰ বৰষুণ হয়, সেই সকলো পানী বৈ আহে অসমৰ সমতললৈ। অৰ্থাৎ অসম ভৌগোলিকভাৱে এটা বাতিৰ দৰে অৱস্থানত আছে, য'ত চৌপাশৰ পাহাৰৰ পানী জমা হ'বলৈ বাধ্য। কেৱল প্ৰকৃতিয়ে ইয়াৰ বাবে দায়ী নহয়। দ্বিতীয় আটাইতকৈ ডাঙৰ কাৰণটো হ'ল পলস জমা হোৱা বা হিলটেশ্যন। 1950 চনৰ বৰ ভূমিকম্পৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ তলিখন বহুখিনি ওপৰলৈ উঠি আহিল। পাহাৰ পৰা বাগৰি অহা মাটি, বালি আৰু আৱৰ্জনাই নদীৰ গভীৰতা একেবাৰে কমাই পেলালে। ফলত এতিয়া অলপ বৰষুণ হ'লেই নদীৰ পানী পাৰ বাগৰি কাষৰীয়া যিবিলাক গাঁও আৰু চহৰসমূহ থাকে সেইবিলাক বুৰাই পেলায়। আৰু ইয়াৰ সমাধান হিচাপে আমি যিবোৰ মাথাউৰি সাজিছোঁ, সেইবোৰৰ সৰহভাগেই বহু পুৰণি আৰু একেবাৰে দুৰ্বল। কোনো আধুনিক বিজ্ঞানসন্মত গৱেষণা অবিহনে সজা এই মাথাউৰিবোৰ যেতিয়া পানী প্ৰবল বেগত ভাঙি যায়, তেতিয়া বানপানীৰ ভয়াৱহতা দুগুণ বৃদ্ধি পায়। চৰকাৰে মাথাউৰি মেৰামতিৰ বাবে প্ৰতি বছৰে কোটি কোটি টকা খৰচ কৰে, কিন্তু ইয়াৰ কোনো স্থায়ী সমাধান নোলায়। এতিয়া আহোঁ আমাৰ মহানগৰী অৰ্থাৎ গুৱাহাটীৰ কথালৈ। অলপ বৰষুণ হ'লেই গুৱাহাটী কিয় সাগৰ সদৃশ হৈ পৰে? ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হ'ল অপৰিকল্পিত নগৰীকৰণ। মহানগৰীৰ চাৰিওফালে থকা পাহাৰবোৰ কাটি ধ্বংস কৰাৰ বাবে পাহাৰৰ ৰঙা মাটি ধুই আহি চহৰৰ কৃত্ৰিম নলা নৰ্দমাবোৰ এক মিনিটতে বন্ধ কৰি পেলায়। দ্বিতীয়তে, গুৱাহাটীৰ প্ৰাকৃতিক পানী সংৰক্ষণ কৰা বিলসমূহ যেমন দীপৰ বিল বা অন্যান্য জলাশয়বোৰৰ মানুহে অবৈধভাৱে বেদখল কৰি পেলালে। যি ঠাইত বৰষুণৰ অতিৰিক্ত পানী জমা হ'বলৈ লাগিছিল, তাত এতিয়া ডাঙৰ ডাঙৰ অট্টালিকা আৰু
কাৰখানা গঢ়ি উঠিল। ফলত বৰষুণৰ পানী ওলাই যাবলৈ প্ৰাকৃতিক পথ নোহোৱা হ'ল আৰু ই এক ডাঙৰ কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিলে। তেন্তে ইয়াৰ স্থায়ী সমাধান কি? পৃথিৱীৰ বহুতো দেশে এই সমস্যাৰ বৈজ্ঞানিক সমাধান উলিয়াইছে, যেনে নেদাৰলেণ্ড। তেওঁলোকৰ দেশখন ভৌগোলিকভাৱে সাগৰৰ জলপৃষ্ঠতকৈও তলত থকাৰ পিছতো তেওঁলোকে ফৰ্ডি ৰিভাৰ নামৰ এক বিশেষ প্ৰকল্পৰ জৰিয়তে নদীক বৈ যাবলৈ প্ৰাকৃতিকভাৱে মুকলি ঠাই দি বানপানী সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিছে। অসমৰ বাবেও আমাক নদী সংযোগীকৰণ ড্ৰেছিং অৰ্থাৎ আধুনিক মেচিনেৰে নদীৰ তলিৰ পৰা বালি নিষ্কাশন কৰা আৰু চুবুৰীয়া ৰাজ্য তথা ভূটান চৰকাৰৰ সৈতে পানী ডাটা শ্বেয়াৰিং ব্যৱস্থা অধিক মজবুত কৰিব লাগিব। মাথাউৰিবোৰক পুৰণি পদ্ধতিৰে মাটিৰে নাসাজি আধুনিক প্ৰযুক্তি আৰু জিঅ'গ্ৰাফিক ব্যৱহাৰ কৰি স্থায়ীভাৱে নিৰ্মাণ কৰিব লাগিব। সামৰণিত ক'বলৈ গ'লে বানপানী কেৱল এটা প্ৰাকৃতিক দুৰ্যোগ নহয়, এয়া এক বৃহৎ ব্যৱস্থাপনাত্মক প্ৰত্যাহ্বান। যেতিয়ালৈকে আমি প্ৰাকৃতিক জোৰকৈ বাধা দিয়াৰ সলনি প্ৰকৃতিৰ সৈতে মিলি চলিবলৈ দীৰ্ঘম্যাদী আৰু আধুনিক বিজ্ঞানসন্মত পৰিকল্পনা হাতত নলওঁ, তেতিয়ালৈকে এই সমস্যাৰ স্থায়ী সমাধান কেতিয়াও সম্ভৱ নহয়। আপোনালোকে এই বিষয়ে কি ভাবে? এই বছৰৰ আপোনাৰ অঞ্চলত বানপানীৰ পৰিস্থিতি কেনেকুৱা? চৰকাৰে ইয়াৰ বাবে আৰু কি নতুন পদক্ষেপ লোৱা উচিত বুলি আপুনি ভাবে? যিবিলাক গাঁও বা যিবিলাক জিলা এতিয়া পানীৰ তলত বুৰ গৈ আছে, আপোনালোকে জানেই শিৱসাগৰ, যোৰহাট আৰু অন্যান্য, সেইবিলাকত চৰকাৰে কি পদক্ষেপ ল'ব? তেওঁলোকক কি সাহাৰ্য দিব? তলত কমেণ্ট বক্সত আপোনাৰ মূল্যৱান মতামতসমূহ নিশ্চয় কমেণ্ট কৰি জনাব। যদি আজি এই বিশেষাত্মক ভিডিঅ'টো তথ্যভিত্তিক আৰু সঠিক বুলি অনুভৱ কৰিলে, তেন্তে এটা লাইক কৰি আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' সদায় চাই থাকিবলৈ আমাৰ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক। আকৌ লগ পাম এনে এটা নতুন গুৰুত্বপূৰ্ণ বিষয়ৰ সৈতে। তেতিয়ালৈকে আপোনালোকে সকলোৱে সুৰক্ষিত থাকক। ধন্যবাদ।